জম্মুত বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় গেমছ হাজু বকো জেএন কলেজত স্নাতক ডিগ্ৰীধাৰী চয়নিকা উচ্চুত অসম কন্যাই দাঙি ধৰিব ক্ৰীড়া প্ৰদৰ্শন বনগাঁৱত উষ্ম সম্ভাষণ ভাল খবৰ আমাৰ এই একাডেমীৰে বনগাঁও মাৰ্শাল আৰ্ট এণ্ড সেল্ফ ডিফেন্স একাডেমীৰ সিনিয়ৰ ছাত্ৰী চয়নিকা মণ্ডল তথা বকো জেএন কলেজৰ স্নাতক ডিগ্ৰীধাৰী ছাত্ৰী চয়নিকা মণ্ডল অহাকালি আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি গেমৰ উচু ইভেণ্টত খেলিবলৈ গৈ আছে জম্মু ইউনিভাৰ্চিটিত খেলখন হ'ব তো এই আমি আজি ভাল মুহূৰ্তত আমাৰ মৰমৰ ছাত্ৰীগৰাকীক আমি আমাৰ একাডেমী তথা ষ্টুডেণ্ট অলিম্পিক এছ'চিয়েশ্যন অসমৰ তৰফৰ পৰা আমি ছাত্ৰীগৰাকীক সম্বৰ্ধনা জনাম আৰু যিখিনি পাৰোঁ আমাৰ ফালৰ পৰা কিছু সহায় আগবঢ়াম অহা 13ৰ পৰা 16 ফেব্ৰুৱাৰীলৈ জম্মু বিশ্ববিদ্যালয়ত অনুষ্ঠিত হ'বলগীয়া বিশ্ববিদ্যালয় ৰাষ্ট্ৰীয় গেমছত বকো জৱাহৰলাল নেহৰু কলেজত স্নাতকধাৰী চয়নিকা মণ্ডলে গুৱাহাটী বিশ্ববিদ্যালয়ক প্ৰতিনিধিত্ব কৰিব উচ্চ ইভেণ্টত বনগাং চৌধুৰীপাৰাৰ জীয়াৰী চয়নিকাই বিগত সময়ত বনগাং ক্ৰীড়া সন্থাৰ অন্তৰ্গত বনগাং অল মাৰ্চিয়েল আৰ্টছ এণ্ড সেল্ফ ডিফেন্স একাডেমীত প্ৰশিক্ষক মনোজ কুমাৰ দাসৰ তত্বাৱধানত সমৰ কৰাৰ প্ৰশিক্ষণ গ্ৰহণ কৰিছে এই ৰাষ্ট্ৰীয় প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ চয়নিকা শুক্ৰবাৰে জম্মুক অভিমুখে ৰাওনা হ'ব খেলুৱৈগৰাকীক অসমেৰ প্ৰাক্ষণত বৃহস্পতিবাৰে বনগাং ক্ৰীড়া সন্থাৰ কাৰ্যালয়ত উষ্ম সম্ভাষণ জনালে বনগাং অল মাৰ্চিয়েল আৰ্টছ এণ্ড সেল্ফ ডিফেন্স একাডেমী তথা ছাত্ৰ অলিম্পিক সন্থা অসমে এখন ফুলাম গামোচাৰে খেলুৱৈগৰাকীক উৎসাহিত কৰাৰ লগতে প্ৰদান কৰিছে কিছু পৰিমাণে আৰ্থিক সাহায্য এই অনুষ্ঠানত উপস্থিত থাকিল ছাত্ৰ অলিম্পিক সন্থা অসমৰ সম্পাদক তথা প্ৰশিক্ষক মনোজ কুমাৰ দাস মই চয়নিকা মণ্ডল বকো জেএন কলেজৰ ছাত্ৰী মই অহাকালি ইউনিভাৰ্চিটি উচ্চ নেশ্যনেল খেলৰ বাবে জম্মু ইউনিভাৰ্চিটিলৈ খেলিবলৈ যাম মই আজি মোৰ উচ্চ প্ৰশিক্ষণ তথা মোৰ গুৰুৰ পৰা আশীৰ্বাদ লওঁ ক্ৰীড়া অনুৰাগীৰ আশা জম্মুত অপ্ৰতিৰোধ্য হওক অসম কন্যা চয়নিকা মণ্ডল ক্ৰীড়াংগন দুৰ্দান্ত প্ৰদৰ্শনে বকো জেএন কলেজৰ লগতে গুৱাহাটী বিশ্ববিদ্যালয়লৈ কঢ়িয়াই আনক গৌৰৱ বকৰ পৰা মনোজ দাসৰ ৰিপৰ্ট প্ৰাতঃ টাইম ডিজিটেল শদিয়াৰ পৰা ধুবুৰীলৈ বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম থলুৱা ভাষা কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক ইউটিউব ৱেবছাইট টুইটাৰ ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক